মিয়াৰ বৰষম আমাক নালাগে। মিয়াক পিটি পিটি বাংলাদেশত থৈ অহা হ'ব। মিয়া মানে চোৰ ডকাইত বা ড্ৰাগছ বেপাৰী, গৰু চোৰ, গাড়ী চোৰ, সকলোতে মিয়া মিয়া মিয়া। তাৰ আগত দুদিনৰ আগত উদলগুৰিত দুজনমান ধুৰন্ধৰ মিয়া যুৱকে কি কৰিলে, দুজনী ছোৱালী ৰেপ কৰিলে, মিউজিয়াম বিচাৰিছে, আমাৰ জলাশয়ৰ মাটি গোটেই কব্জা কৰিলে, আমাৰ ফৰেষ্ট লেণ্ড কব্জা কৰিছে, আমাৰ সত্ৰ মাটি কব্জা কৰিছে। শিৱসাগৰ জিলাৰ প্ৰৱেশ পথতে আমি আজি অসমীয়া যুৱ মঞ্চই অসমবাসী ৰাইজক মিয়াৰ অবৈধ মিয়া বাংলাদেশীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি আজি আমাৰ চেষ্টা কৰিছোঁ। আমি আজি হোৰ্ডিং লগাইছোঁ ডাঙৰ ডাঙৰ, সজাগ কৰিবৰ কাৰণে, অসমবাসী ৰাইজক সজাগ কৰিবৰ কাৰণে আমি ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছোঁ। আৰু হোৰ্ডিং আমি আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ, উজনি অসমত প্ৰথম আৰম্ভ কৰিম, গোটেই অসমৰ পৰা গৈ গোটেই সমগ্ৰ অসমতে আমি এটা সজাগতা সৃষ্টি কৰিম যে আমাৰ মিয়াৰ পৰা কেনেকৈ আমি ৰক্ষা কৰোঁ। গতিকে আমি অসমীয়া যুৱ মঞ্চই 4টা শ্লোগান আমি লৈছোঁ। এটা শ্লোগান হৈছে যে মিয়াক খেদক অসম বচাওক। 2 নম্বৰতে হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক। 3 নম্বৰতে হৈছে মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। আৰু 4 নম্বৰ হৈছে জাগিলে অসম বাচিব দেশ, নহ'লে হ'ব বাংলাদেশ। কাৰণ আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিসকলে বা যি দলে বৰ্তমান কৈ আছে যে নতুন বৰ অসম তেওঁলোকে গঢ়িব, গতিকে আমি এটা কথা অসমীয়া যুৱ মঞ্চই স্পষ্ট ভাষাৰে আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছোঁ যে নতুন বৰ অসম আমাক নালাগে। আমাক লাগে চাউলুং চুকাফাৰ অসম, বৰ অসম লাগে। আমাক লাগে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনৰ আমাৰ বৰ অসম লাগে। আমাক নতুন মিয়াৰ বৰ অসম আমাক নালাগে। গতিকে আমি আজি সজাগ হৈছোঁ আৰু এই সজাগ আমি সমগ্ৰ উজনি অসমৰ লগতে গোটেই অসমবাসী কৰিব বিচাৰিছোঁ। আৰু যে যোৱাকালি আপোনালোকে দেখিলে যে এজন মিয়া বাংলাদেশীয়ে তাৰ বয়স 70 বছৰ এজনী নাবালিকা ছোৱালীক ধৰ্ষণ কৰিছে। তাৰ আগত দুদিনৰ আগত উদলগুৰিত দুজনমান ধুৰন্ধৰ মিয়া যুৱকে কি কৰিলে, দুজনী ছোৱালী ৰেপ কৰিলে। তাৰ আগতে মই কৈয়ে গৈছোঁ যে মিয়ালেণ্ড বিচাৰিছে, মিউজিয়াম বিচাৰিছে, আমাৰ জলাশয়ৰ মাটি গোটেই কব্জা কৰিলে, আমাৰ ফৰেষ্ট লেণ্ড কব্জা কৰিছে, আমাৰ সত্ৰ মাটি কব্জা কৰিছে। গতিকে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি পদক্ষেপ লৈছে, কৰি আছে, কিন্তু তেখেতেতো অকলে নোৱাৰিব। গতিকে আমি ওলাই আহিছোঁ, এবাৰ আমি অসমীয়া যুৱ মঞ্চ ওলাই আহিছোঁ। ইয়াৰ লগে লগে সমগ্ৰ অসমৰ জনগণ ওলাই আহিব আৰু মিয়াক পিটি পিটি বাংলাদেশত থৈ অহা হ'ব। ইয়াত কোনো কম্প্ৰমাইজ বিয়াৰ ক্ষেত্ৰত নহ'ব। গতিকে অসমবাসী ৰাইজ আপোনালোকৰ সজাগ হওক, আৰু সেই সজাগ হ'বৰ কাৰণে এটা মেছেজ যাবৰ কাৰণে আমি ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছোঁ আৰু গোটেই সমগ্ৰ অসমতে আমি বৰ্তমান এতিয়া লগাবলৈ যাম। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মিয়া মানে চোৰ ডকাইত বা ড্ৰাগছ বেপাৰী, গৰু চোৰ, গাড়ী চোৰ, সকলোতে মিয়া মিয়া মিয়া। সৌদিনা দেখিলে আপোনালোকে লখিমপুৰত নকল সোণ ধৰিবলৈ যাওঁতে আমাৰ আৰক্ষী প্ৰশাসনৰ গাত হাত তুলি দিলে। তাৰ আগত আমাৰ কিমান যুৱক মাৰি দিছে। তো গতিকে কিমান ৰেপ কৰিছে, গোটেই চবতে জড়িত অবৈধ মিয়া বাংলাদেশী। গতিকে অবৈধ মিয়া বাংলাদেশী থাকিলে আমাৰ আফটাৰ 15 বা 20 বছৰ পিছত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বা আমাৰ খিলঞ্জীয়া মানুহৰ অৱস্থা বেয়া হ'ব। গতিকে আমি এটা আজি মেছেজ দিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে যিমান অবৈধ মিয়া বাংলাদেশী অসমত আছে সকলোকে তালি টোপোলা বান্ধাই একদম বাংলাদেশত থৈ আহিবলৈ বাবে আমি মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। জিলাৰ প্ৰৱেশ পথত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আমি অসমীয়া যুৱ মঞ্চই এই যি মিয়া বাংলাদেশী আছে, মিয়া বাংলাদেশী আমি সমগ্ৰ অসমতে, আমি উজনি অসমত বিশেষকৈ আমি আৰম্ভ কৰিছোঁ ডাঙৰ ডাঙৰ হোৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছোঁ। আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব। প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব। সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম। আৰু তাৰ মাজত আমি ক'ব বিচাৰিছোঁ আমাৰ দুটা শ্লোগানে আছে যে মিয়া খেদক অসম বচাওক আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। নহ'লে কিন্তু কথা অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকলে যাতে দুখত পৰিব নালাগে। আমাৰ যি আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়াও চকুলো টুকিব নালাগে। আমাৰ পাহোৱাল ডেকা যুৱক যুৱতী আছে, আমাৰ পাহোৱাল যুৱক যুৱতীয়ে আমাৰ কৰ্মমুখী হৈ কাম কৰিব জানে,
কিন্তু এই মিয়া মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে মিয়া আমাৰ যি আমাৰ পাব্লিকক আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে মানে এইটো ক'বলগীয়া কথা এইটো মানে ব্লেকমেইলিং কৰি আছে যিটো আমাৰ ইম'চনেল ব্লেকমেইলিং বুলি কয় এইটো সহ্য নহ'ব কিন্তু অসমীয়া যুৱ মঞ্চৰ পৰা স্থিতি স্পষ্ট মিয়া খেদিবই লাগিব আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক